যোৰহাটৰ শিশু পৰ্যবেক্ষণ গৃহত ভয়াৱহ ঘটনা 13 আৱাসীৰ দেহত HIV যোৰহাট শিশু পৰ্যবেক্ষণ গৃহৰ 13 আৱাসীৰ দেহত HIV যোৰহাটত নিষিদ্ধ ড্ৰাগছৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ উল্লেখযোগ্য যে যোৰহাট শিশু পৰ্যবেক্ষণ গৃহলৈ 16খন জিলাৰ পৰা শিশু আৱাসীসকল আহে ডিব্ৰুগড়ৰ পৰা নগাঁওলৈকে বিভিন্ন ঠাইত অপৰাধ কৰা শিশুসকলক এই গৃহত ৰখা হয় এই গৃহত এনেদৰে HIV আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱা ঘটনাই ভয়ংকৰ ইংগিত বহন কৰিছে আমাৰ যোৰহাটত যিখন জুভেনাইল জাষ্টিছ হোম আছে তাতে আমাৰ 77 জন বাচ্চা আছে আৰু তাৰ ভিতৰতে কিশোৰ মানে তেওঁলোক জানে আৰু জুভেনাইল জাষ্টিছ হোমত থকা মানে তেওঁলোক কিবা এটা পৰিস্থিতিত মানে সমাজ বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা বা লিপ্ত হোৱাৰ সন্দেহত তেওঁলোকক তাতে অবজাৰভেশ্যনত ৰখা হৈছে আৰু তাৰ ভিতৰত 13 জনৰ গাতে HIV পজিটিভ হোৱা হৈছে আৰু কথাটো হ'ল অকল যোৰহাটৰ শিশু নহয় মানে যোৰহাট শিশু নিৰীক্ষণ গৃহত অসমৰ বিভিন্ন জিলাৰ পৰা শিশুসকলক আনি নিৰীক্ষণ গৃহত ৰখা হয় তেওঁলোকক কাৰো গাত মানে বেমাৰৰ লক্ষণ দেখা দিয়া নাই কিন্তু তেজত বীজাণুটো আছে গতিকে তেওঁলোকক যথাযথভাৱে স্বাস্থ্য সেৱা আগবঢ়াই থকা হৈছে তেওঁলোকৰ ট্ৰিটমেণ্ট বা যিখিনি মেডিকেল কেয়াৰ লাগে সেইখিনি প্ৰভাইড কৰি থকা হৈছে খুব সম্ভৱতঃ বা আমাৰ তেওঁলোক প্ৰাৰম্ভিক তথ্যত সেইটোৱে ওলাইছে যে আৰু তাতে আমাৰ কাউন্সিলৰ আছে অলমষ্ট ভেৰি ৰেগুলাৰলি খুব নিয়মীয়াভাৱে তেওঁলোকক কাউন্সেলিং কৰি থকা হৈছে কাউন্সেলিঙৰ ওপৰতো তেওঁলোকৰ যিখিনি স্বাস্থ্য সেৱা প্ৰয়োজনীয় সেইখিনি আগবঢ়াই থকা হৈছে আৰু তেওঁলোকক নিৰীক্ষণত ৰখা হৈছে যোৰহাটৰ পৰা পৰাণ মেধি ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম